নামটো চন্দিকা পাঙ্গিং পেগু মই উদয়পুৰ অচুল মহিলা গোটৰ সদস্য হয় আমাৰ 10জনীয়া সদস্য আছিলে 10জনীয়া সদস্য আমি লোন লৈছিলোঁ আগৰ পৰাই লোন চলি আছে আমাৰ তাৰে জানিব পৰা মতে আমাৰ লোন ক্লজ কৰিছিলোঁ 2025 জুন 12 তাৰিখে তাৰ পিছত ক্লজ কৰাৰ পাছত ইহঁতে প্ৰেচিডেণ্ট সেক্ৰেটাৰী চেঞ্জ কৰিম বুলি কৈ কিনি প্ৰেচিডেণ্ট সেক্ৰেটাৰী মানে কিছুমান সদস্যক কুচলাই কিনি লৈ গ'ল কিনি বেংকত মানে 6জনী সদস্য আছিলে তাতে বাকী সদস্য আমি গম পোৱা নাই আকৌ লোন পুনৰ ইহঁতে ল'লেগৈ তাত বেংক মিত্ৰ জড়িত আছে বুলি আমি খবৰ পাইছোঁ তাৰপিছত আমি ভাবোঁ যে আমাৰ 10জনীয়া গোট আছে যেতিয়া 10জনীয়া গোটৰ আগতো চাইন লোৱা আছে আগৰ ডকুমেণ্ট আছে ফাইলছ আছে তাতে সেইমতে আমাক দিব লাগিছিলে বুলি ভাবিছোঁ তাৰপিছত খালি আমি কিবা এখন যিখিনি দৰখাস্ত এখন দিলোঁ এনআৰএম অফিচত দিওঁতে তেতিয়া ছাৰে মাতিলে বেংক মিত্ৰ সঞ্জুকামান বেংক মিত্ৰাক মাতাৰ পাছত বেংক মিত্ৰাক সুধিলে লোনটো কেনেকৈ হ'ল বুলি কওঁতে তেতিয়া কৈছে প্ৰেচিডেণ্ট সেক্ৰেটাৰীয়ে চাইনটো কৰিছে তাৰপিছত আমাৰ প্ৰচিডিং দিছে তাত সোঁহাত বাওঁহাত লিখিছে বুলি আমি জানিব পাৰিছোঁ আমাৰ চাইনকেইটা তাৰপিছত আমি তেতিয়া তাৰ পৰা সুধিলোঁ তেতিয়া কোনে ল'লে 4 লাখ টকাটো তেতিয়া কৈছে প্ৰেচিডেণ্ট সেক্ৰেটাৰী মিলি পিনি কনকলতা ৰেগনে মানে এইটো লোনটো চলাব 4 লাখ টকাটো এনেকুৱা বেংক মিত্ৰে আমাক জানিব দিছে তাৰপিছত বেংকত আমি খবৰ কৰিলোঁ খালি মেনেজাৰৰ ওচৰত তাৰপিছত মেনেজাৰটো আমাক দেখাই দিছে 4 লাখ টকা লৈছে বুলি কম্পিউটাৰত কিন্তু আমাক ষ্টেটমেণ্ট কপিটো নিদিলে তাৰপিছত ফিল্ড অফিচাৰ ছাৰে গোটেই ডিটেইলছকেইটা দিব বুলি ক'লে কিন্তু ফিল্ড অফিচাৰ ছাৰক কালিৰ পৰা আমি লগ কৰিব বিচাৰি আছোঁ কালিৰ পৰা ফিল্ড অফিচাৰ ছাৰে নাই আজিও অফিচ টাইমত আমি সোমাইছোঁ অফিচ টাইম 11টা বজাতো আমি সোমাইছোঁ 10টাৰ পৰা 11টালৈ আমি ৰখিছোঁ মানে আজিও নাই ফিল্ড অফিচাৰ ছাৰে আমি জানিব পাৰিছোঁ যে ফিল্ড অফিচাৰ ছাৰৰ লগত আগৰ পৰা এনেকুৱা লেনদেনকেইটা বেংক মিত্ৰৰ লগত চলি কিনি কিছুমান গোটক এনেকুৱা কৰে বুলি আমি জানিব পাৰিছোঁ মানে কিছুমান গোটৰ পৰা কি লেনদেন চলে লেনদেনটো ইহঁতৰ বেংক মিত্ৰৰ লগত টকা পইচা লেনদেন চলে বুলি আমি জানিব পাৰিছোঁ মানে কেনেকুৱা আগত কেলেকে টকা পইচাটো কেলেকে লেনদেন আমি লোন লওঁতে আমাৰ পৰা 10,000 টকা আগত লয় আগত আমি 2বাৰ লোন ল'লোতো তেতিয়া 10,000 টকা লৈ কিনি আমাক লোনটো দিয়ে কিন্তু এইবাৰো এনেকাই বেংক মিত্ৰ লৈছে বুলি আমি খবৰটো পাইছোঁ মানে কিমান টকা এতিয়া লোন লৈছে আপোনালোকৰ 4 লাখ টকা আপুনি কি গম নাপায় আমি গম নাপাওঁ আপোনাৰ গোটত কিমানজন সদস্য আছে 10জন সদস্য আছে অকল আপোনাৰ 2জনৰ অভিযোগ নে আন 8জনৰ অভিযোগ 8জনৰ অভিযোগ মানে আৰু বাকী অভিযোগ আছে কিন্তু ইহঁতে কি হৈছে এতিয়া মানে ইহঁতে তাত চাইনটো দিলে যে প্ৰেচিডেণ্ট সেক্ৰেটাৰী চেঞ্জ কৰিম বুলি চাইনটো দিছিলে ইহঁতে নাজানে যে লোন ল'ব বুলি পিছত ইহঁতে এতিয়া কি কৈছে আমিতো চাইনটো দিলোঁ এতিয়া আমি ভয় লাগে এনেকৈ কৈ আছে কিন্তু আমাৰ চাইনটো সোঁহাত বাওঁহাত দি ইহঁতে দিলে বুলি কৈছে কোন বেংকৰ পৰা লৈছিল লোনটো SBI বেংকৰ সৈতে যোগাযোগ কোনে বেংকে কি কৰে আপোনালোকে বেংকে কালিৰ পৰা আমি যোগাযোগ কৰাটো এইটোৱে বেংকে কৈছে যে দিছে আৰু 4 লাখ টকা ওলাইছে বুলি এইটো দেখাই দিছে আমাক তাৰপিছত আৰু বাকীকেইটা প্ৰেচিডেণ্ট সেক্ৰেটাৰীয়ে জানে বুলি কৈছে আৰু ঋণটো কি উদ্দেশ্য লৈ পিনে তেনেকৈ লৈছিলে বুলি গম পাব আমি একো গম নাপাওঁ কি উদ্দেশ্য লৈছে একো গম নাপাওঁ মাত্ৰ আমি গম পাওঁ যে সঞ্জুকা মানে কৈ দিয়া মতে বেংক মিত্ৰে কৈ দিয়া মতে ঋণটো প্ৰেচিডেণ্ট সেক্ৰেটাৰীয়ে লৈছে তাৰপিছত কনকলতা ৰেগনক টকাটো দিছে কনকলতা ৰেগনে ঋণটো মাৰিব বুলি কৈছে সেইটো কথাতে আমি গম পাওঁ এতিয়া আপোনালোকে কি কৰিম ভাবিছে এতিয়া আমাক উচিত তদন্তটো লাগে কেলৈ কি আমি 10জন সদস্য আছোঁ যেতিয়া আমিতো দুখীয়া এই থানাত কি গোচৰ দিলে গোচৰ আমি দিবলৈ আহিছোঁ ময়ো উদয়পুৰ আত্মসহায়ক গোটৰ তাৰমানে ময়ো এজনী সদস্যা কিন্তু আমি গম পোৱাত মানে আমাৰ গোটৰ পৰা পইচা ঋণ লৈছে বুলি গম পাইছোঁ কিন্তু আমি 2জনী অঘাইতে মানে সিহঁতে পইচাটো উইথড্ৰ কৰিছে যিহেতু এইখন লোনটোতো আমাৰ চবৰ নামত চেংচন হৈছে যিহেতু লোনৰ হেৰিটোত আমাৰ চহী নাই আমাৰ চহী নোহোৱাকৈ পইচা কেনেকৈ ল'লে কি উদ্দেশ্যত ল'লে ক'ত কি কৰিলে সেইটোতো আমি সদস্য হিচাপে আমাৰ জনাৰ অধিকাৰ বুলি ভাবোঁ যিহেতু সেইটো আমি জানিবৰ কাৰণে তথ্য বিচাৰি বেংকলৈ দিলোঁ আপোনাৰ SRM অফিচলৈ দিলোঁ বেংকৰ মেনেজাৰে প্ৰভাইডিং কৰি দিছে আজি 2 দিন ধৰি ফিল্ড অফিচাৰক আমি লগ পাব পৰা নাই সেইকাৰণে আজি আমি থানাৰ যোগেদি মানে এজাহাৰ দিবলৈ আহিছোঁ 4 লাখ টকা লোন লৈছে বুলি গম পাওঁ কেতিয়া লৈছিলে এইটো 12 তাৰিখে আপোনালোকে একো গমেই নাপায় আমি একো গমেই নাপাওঁ আপোনাৰ গোটত কেইজনী মহিলা আছে 10জনী অকল আপোনাৰ 2জনৰে এই অভিযোগটো নে অন্যসকলৰ আছে অন্যসকলৰ আছে যদিও লগত আমি নাছিলোঁ আমি 2জনী জনোৱা নাই কাৰণে মোৰ অভিযোগটো মই আপোনালোকে কোনো চহী কৰা নাই মানে নাই কৰা আমি চহী নকৰাকৈ কেনেকৈ পইচা উইথড্ৰ হৈছে কোন কোন জড়িত আছে বুলি আপোনালোকে জড়িত মানে সেইটোতো বেংক মিত্ৰ আৰু প্ৰেচিডেণ্ট সেক্ৰেটাৰী থ্ৰ' দি ওলায় যিহেতু অথৰাইজটো প্ৰেচিডেণ্ট সেক্ৰেটাৰী থ্ৰ' দি হয় বেংক মিত্ৰ অঞ্জুকামান আছে সেইটোতো আমি খাটাং ক'ব নোৱাৰিম যিহেতু আমি স্পটত নাছিলোঁ জনাটো ফিল্ড অফিচাৰ যদি নকৰে তেতিয়াহ'লেতো পাছে নহ'ব আমি জনাত আমি প্ৰেচিডেণ্ট সেক্ৰেটাৰী আপোনাৰ এই তৰুলতা দলে পেগু আৰু জ্যোৎস্না টাও সোণোৱাল হয় সেক্ৰেটাৰী গোটৰ নাম
গোটৰ নাম অচ্ছুৰ আত্মসহায়ক গোট।